কম ইৰিগেশ্যন হয় তাৰপিছতে এইটো মানে ক'ৰ পৰা আহিছে এইটো এইটোতো আপোনাৰ সিংহাসন কাষতে আৰু তাৰ পৰাহে বৈ আহিছে নদীখন হয় আপুনি ইয়াৰ বাসিন্দা হয় হয় এনে কি আছে আপুনি মই চেণ্ট্ৰেল লেণ্ডৰ ছেক্ৰেটাৰী অঁ তাৰপিছতে ইয়াত কিবা দায়িত্ব আছে নেকি মোৰ ইয়াত একো দায়িত্ব নাই হ'লেও স্থায়ী বাসিন্দা হিচাপে মানে এইখিনিতো মোৰ মাটি হয় বাগানবিলাক মাটি হয় হয় তাৰপিছতে ইয়াৰ ওপৰত অলপমান ক'ব নেকি মানে ক'ৰবা আহিছে সিংহাসন পাহাৰৰ পৰা সিংহাসন কাষত পৰাহে এইটো পানীটো আহিছে ইয়াত কিমান বছৰ হ'ল এইটো মানে বনোৱা এইটো আপোনাৰ 20 বছৰ হোৱা নাই 5 বছৰমান হৈছে এইটো মানে এই পানীৰ যোগেদি বহুত মানুহ উপকৃত হয় নহয় জানো হয় 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 আপটো কিমানলৈকে ক'লৈকে যায় পানী এইটো একদম হাওৰাঘাট আৰু এৰা বেছি পানী অঁ কিমানলৈকে যায় এইটো দীঘল পানী নদীখনৰ নাম দীঘল পানী নদী তাৰপিছতে আৰু এই পানীটো মানে এতিয়া সিফালে আপটো যেনিবা চেণ্টাৰৰ পৰা সিফালে ক'ৰ পৰা চৈ গৈছে এইটোহেতো তুমি হাওৰাঘাটলৈকে এইটোহে নহয় সিফালে যায় কিন্তু ইফালে আৰু পাই যোৱাটো কি আছে মানে ইয়াত পানী থকা নদী গাঁও এইটোৱে কভাৰ কৰে নৰসিং গাঁও তাৰ কপলৈকে গোটেইখিনিতো এইটোৱে আৰু চাৰিগুৰি গাঁও হয় আপোনাৰ এইটোহে আৰু এতিয়া কভাৰ কৰে এইটো এতিয়া মানে দক্ষিণ দিখলিপাৰ গৰখীয়া পুখুৰী ৰংপুৰ এইবিলাক চব হয় হয় যাব আৰু এতিয়া কভাৰ কৰে ঠিক আছে মানে